নমস্কাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ হিমন্ত চৰকাৰে নিযুক্তি দিয়া ২৬,০০০ চৰকাৰী চাকৰিত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে ১০০০ কোটি নহয় ১৫০০ কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল ২৬,০০০ চৰকাৰী চাকৰি নিযুক্তিৰে মহাবিস্ফোৰণ ঘটাইছে ভিক্টৰ দাসে ৩ লাখ টকাৰ পৰা ৫ লাখ টকালৈকে দৰদাম হৈছিল য'ত উপৰ মহলত তেওঁলোকে ২.৫ লাখ টকাকে দিবলগীয়া হৈছিল আৰু জেপত তেওঁলোকে ৫০,০০০ টকা ৰাখিছিল ভিক্টৰ দাসে কৈছে হিমন্ত চৰকাৰে দিয়া ২৬,০০০ চৰকাৰী পদত ১৫০০ কোটি টকাৰ কেলেংকাৰী হৈছে প্ৰশ্ন কৰিছে ভিক্টৰ দাসে কি কৈছে চাকৰি ধন কোনে পায় চাকৰি যি ধনৰ লেনদেন হৈছিল হে চাকৰি ধন কোনে পাইছিল প্ৰশ্ন কৰিছে ভিক্টৰ দাসে সমান্তৰালকৈ তেওঁ আন এটা প্ৰশ্ন কৰিছে ওপৰৰ মহল নে ওপৰৰ মাল কোনে পায় এই চৰকাৰী চাকৰিৰ ধন এটা প্ৰশ্ন মোৰ আছে ওপৰ মহল নে ওপৰৰ মাল পুথি খলিহনাই পায় ৫০,০০০ টকা বাকি টকা কাৰ হাতলৈ যায় কাৰ পকেটত যায় বাকি টকাখিনি এই প্ৰশ্ন ভিক্টৰ দাসৰ আৰু হেই খলিহনা আৰু পুথিৰ পকেটেও যাব নেকি ৫০,০০০ কোটি টকা ভিক্টৰ দাসে তেতিয়াও মাত মাতিছিল আজিও মাত মাতিছে সেই সময়ত ভিক্টৰ দাসে চৰকাৰী চাকৰি ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল বুলি মন্তব্য প্ৰকাশ কৰিছিল ইয়াৰ পাছতে জেললৈ যাবলগীয়া হৈছিল ভিক্টৰ দাস সমান্তৰালকৈ আজিও তো প্ৰশ্ন কৰিছে তেতিয়াও মই মাত মাতিছিলো আৰু আজিও কম যে এয়া যি চৰকাৰী চাকৰি নিযুক্তি তাত বৃহৎ কেলেংকাৰী হৈছে আৰু ভিক্টৰ দাসে তথ্য নোহোৱাকৈ আগুৱাই যোৱা নাছিলে ভিক্টৰ দাসৰ হাতত এভিডেন্স আছিলে দুখনকে ফাইল লৈ গৈছিল যিকেইখন ফাইল মোৰ চকুৰ আগতে নিমিষতে নোহোৱা হৈ পৰিছিল সত্যৰ সদায় জয় সত্য কেতিয়াও লুকাই নাথাকে মন্তব্য কৰিছে ভিক্টৰ দাসে সত্যৰ সদায় জয় সত্য কেতিয়াও লুকাই নাথাকে এদিন হলে এদিন সত্য পোহৰলৈ আহিবই সত্য কেতিয়াও লুকাই নাথাকে আৰু সত্যৰ সদায় জয় ভিক্টৰ দাসে তথ্য নোহোৱাকৈ একো কথা নকয় তথ্য নোহোৱাকৈ তথ্যবিহীনভাৱে কোনো কথাই নকয় ভিক্টৰ দাসে মন্তব্য কৰিছে ভিক্টৰ দাসে মোৰ হাতত যেটো তথ্য আছিল যাৰ বাবে মই মুখ খুলিছিলো এই মন্তব্য ভিক্টৰ দাসৰ মই সদায় কৈ আহিছিলো ২৬,০০০ চৰকাৰী নিযুক্তিত ভয়ংকৰ কেলেংকাৰী হৈছে মই সদায় কৈ আহিছিলো যে চৰকাৰে যি ২৬,০০০ চৰকাৰী নিযুক্তি দিছে তাত ভয়ংকৰ কেলেংকাৰী হৈছে হেয়া মই মাত মাতি আহিছিলো কিন্তু মোৰ কথা কোনেও বিশ্বাস কৰা নাছিলে আজি যেহেতু এই কেলেংকাৰী তথ্য পোহৰলৈ আহিছে আজি প্ৰমাণ হৈছে ২৬,০০০ চৰকাৰী চাকৰি নিযুক্তিত বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল মই দুটাকৈ ফাইল লৈ গৈছিলো কেলেংকাৰীক লৈ কেলেংকাৰী সন্দৰ্ভত মোৰ হাতত দুটাকৈ ফাইল আছিল সেই দুটা ফাইল মই লগত লৈ গৈছিলো কিন্তু মোৰ চকুৰ সন্মুখতে কেলেংকাৰীৰ দুয়োটা ফাইল নাইকিয়া কৰি পেলোৱা হল এই মন্তব্য কৰিছে ভিক্টৰ দাসে ভিক্টৰ দাসৰ হাতত যি দুটা ফাইল আছিল সেই ফাইল দুটাই নাইকিয়া কৰা হল বুলি মন্তব্য কৰিছে ভিক্টৰ দাসে চাকৰি ধন কোনে কোনে পায় অংশীদাৰ কোন কোন অনুৰাগ চলিহাই তাৰ উত্তৰ দিয়ক সমান্তৰালকৈ ভিক্টৰ দাসে প্ৰশ্ন কৰিছে এই ধন উপৰ মহল নে ওপৰৰ মালে পায় এই প্ৰশ্ন ভিক্টৰ দাসৰ এই মুহূৰ্তত ভিক্টৰ দাসৰ মন্তব্য আমাৰ হাতত আছে কি কৈছে শুনক মই অসমৰ ৰাইজৰ আগত এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম যে আগন্তুক ৩২,০০০ পোষ্টটো যাব নেকি ওপৰৰ মহলত ২.৫ লাখ কোটি টকা আৰু হেই খলিহনা আৰু পুথিৰ পকেটেও যাব নেকি ৫০,০০০ কোটি টকা যদি নিবিচাৰে তেনেহলে ৰাইজ সজাগ হ'ব লাগে